জুবিন গাৰ্গৰ হত্যাৰ আজি 23 দিন উকলি গ'ল। আমি আইনৰ ছাত্ৰ হিচাপে জানো যে জুবিন গাৰ্গৰ হত্যাকাণ্ডটো সংঘটিত হৈছে বিদেশৰ মাটিত, ছিংগাপুৰত সেই হত্যাকাণ্ডটো অনুষ্ঠিত হৈছে। গতিকে ক্ৰিমিনেল জাষ্টিছত আমি গম পাওঁ যে সেই ঘটনাস্থলীৰ মানচিত্ৰ অংকন কৰিব লাগে আৰু ঘটনাস্থলীৰ আশে পাশে থকা মানুহৰ সাক্ষী ল'ব লাগে। গতিকে ছিংগাপুৰত থকা অসমীয়া প্ৰবাসীসকলৰ সাক্ষী ল'ব লাগিছিল। এতিয়ালৈকে অসম চৰকাৰৰ CID আৰু SIT এতিয়ালৈকে সেই সাক্ষীবোৰ ল'ব পৰা নাই। গতিকে দেখা গৈছে এই জুবিন গাৰ্গৰ হত্যাৰ এটা সন্দেহৰ সৃষ্টি হৈছে আৰু সন্দেহ লুকাই আছে। এইটো আমি কোনো পধ্যেই মানি নলওঁ। আইনৰ ছাত্ৰ হিচাপে গম পাইছোঁ ঘটনাস্থলীত তদন্তকাৰী বিষয়াই তাতে তদন্ত কৰিব লাগিছিল, কিন্তু এতিয়ালৈকে তদন্ত কৰা নাই। এইটো এটা আইনৰ সুৰঙা। গতিকে তদন্তকাৰী সংস্থাসকলৰ আইনৰ সুৰঙাৰ কাৰণে জুবিন গাৰ্গৰ প্ৰকৃত হত্যাকাৰীক আচলতে বচোৱাৰ চেষ্টা কৰাৰ এটা কৌশল দেখা গৈছে। এইটো আমি কোনো পধ্যেই মানি নলওঁ। গতিকে অসম চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ এই জুবিন গাৰ্গৰ অসমৰ হিয়াৰামটো জুবিন গাৰ্গৰ হত্যাৰ আচল ৰহস্যকাৰী, আচল পৰিকল্পনাকাৰী, আচল হত্যাকাৰীসকলক চিনাক্ত কৰিব লাগিব অতি সোনকালেই। যদি অতি সোনকালে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব নোৱাৰে, তেতিয়াহ'লে RTI কৰ্মী সন্থাই আমি হাত সাৱটি বহি নাথাকোঁ। সমগ্ৰ অসম জুৰি আন্দোলনৰ সৃষ্টি কৰিম। লাগিলে আমি দিল্লীৰ যন্তৰ মন্তৰত গৈ আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। অসম চৰকাৰক অনুৰোধ জনাইছোঁ, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব অতি সোনকালে আপোনালোকে CBIৰ হাতত অৰ্পণ কৰিব লাগে। এয়া RTI কৰ্মী সন্থাৰ দাবী। Go back, go back.